এতিয়াৰে পৰা জুবিন হত্যাৰ গোচৰৰ শুনানি হ'ব প্ৰতিদিনে ফাষ্ট ট্ৰেক আদালতৰ দায়িত্ব ন্যায়াধীশ শৰ্মিলা ভূঞাক অৰ্পণ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিযুক্তি দিলে শৰ্মিলা ভূঞাক বাক্সাৰ জিলা ন্যায়াধীশ আছিল শৰ্মিলা ভূঞা মুখ্যমন্ত্ৰীয়ে এই কথা এক্স হেণ্ডেল যোগে ঘোষণা কৰিছে কেইটাই সঁচাকৈয়ে আৰামত আছে নেকি শংকা আৰু চিন্তা নাই নেকি হত্যাকাৰী অভিযুক্ত 7 অভিযুক্ত কাৰ কথাত কাৰাগাৰতে আশ্বস্ত হৈ আছে 7 অভিযুক্ত জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাৰ গোচৰৰ নিয়মীয়া শুনানি সম্পন্ন হ'ল কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত মুখ থেকেচা খালে ধুৰন্ধৰ শ্যাম কানুৰ অধিবক্তাই আৰু এতিয়া এই ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শুনানি চলিব আৰু আমি মন্তব্য শুনাম তাৰ পাছতে আমি আমাৰ সাংবাদিক সমীৰণৰ সৈতে কথা পাতিম আমি এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আহিছে আমি মন্তব্য শুনাব বিচাৰিছোঁ পাৰ্টলি আজি সম্পূৰ্ণটো হোৱাৰ সম্ভৱ নহয় যিহেতু একিউজ কেইবাজনো আছে গতিকে পাৰ্টলি তেওঁলোকে কৰিছে আৰু যথেষ্ট বলিষ্ঠভাৱে তেওঁলোকে পইণ্ট উলিয়াই পেলাই কৰিবলৈ চেষ্টা কৰিছে আৰু কাইলৈ বাকীখিনি হ'ব এতিয়া ডে টু ডে তেওঁলোকে যিমানখিনিলৈকে প্ৰয়োজন হয় ডে টু ডে তেওঁলোকে কৰিবলৈ সাজু আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ফাষ্ট ট্ৰেক আদালতৰ অনুমতিও প্ৰদান কৰিলে আজি এতিয়া এনাউন্সমেণ্ট অফিচিয়েল নটিচ কিন্তু এতিয়ালৈকে অহা নাই গতিকে সেইটো কেতিয়া আৰম্ভ হ'ব সেইটো নাজানো আজি মাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ এক্স হেণ্ডেলত চাগে এনাউন্স কৰিছে এতিয়াও নাই কোনোদিনে দেখা নাই কোনোদিনে দেখা নাই তেওঁলোক আৰামত আছে খুব আশ্বস্ত হৈ আছে কিবা কথাত চাগে কেনেকৈ কি কাৰণত তেওঁলোকে সেইখিনি মানে হেৰি পাইছে মই নাজানো কিন্তু খুব মানুহ একিউজ হৈ থাকিলে আচলতে জেলত থাকিলে মানুহ যেনেকৈ টেনশ্যনত থাকিব লাগে বা এইটো মাৰ্ডাৰ কেছত তেওঁলোক একিউজ গতিকে সেইখিনি মানুহে যেনেকুৱা ধৰণৰ শংকাত থাকিব লাগে সেই শংকা মই আজিলৈকে কোনোদিনে দেখা নাই মই প্ৰতিদিনেই কৰিবলৈ আহিছোঁ আমি কেতিয়া ন্যায় পাম আমি কেতিয়া উত্তৰ পাম সেই কথাবোৰ লৈ আমি যিমান টেন্স মই সেইকেইটা মানুহৰ মুখত কোনোদিনে মই সেইখিনি শংকা দেখাই নাই আমি অসমবাসীয়ে আমি শংকিত হৈ আছোঁ কেতিয়া আমি ন্যায় পাম আমি সকলোৱে অস্থিৰতাত আছোঁ কিন্তু অস্থিৰতা সেইকেইটাৰ মুখত কেতিয়াও মই দেখা নাই ফাষ্ট ট্ৰেক আদালতত যিহেতু দিছে গোটেই বিচাৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব বুলি ভাবে খুব সোনকালে হ'ব বুলি ভাবেনে আপুনি এতিয়ালৈকেতো এনাউন্সমেণ্ট হৈছে এতিয়ালৈকে অফিচিয়েল নটিচ অহাই নাই কেতিয়া আৰম্ভ হ'ব কেনেকৈ হ'ব আৰু গোটেই ন্যায় প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ নাজানো গতিকে আস্থাৰ আমি ৰাখিছিলোঁ যে ফাষ্ট ট্ৰেক হ'লে সোনকালে হ'ব ডে টু ডে হিয়াৰিং হ'ব উইটনেছ আহিব ডেইলি চামন কৰিব তেওঁলোকে গতিকে সেইটো আশা ৰাখিছোঁ
এতিয়া প্ৰচেছটো আৰম্ভ হ'লেহে আমি গম পাম, কাৰণ কোৰ্ট কাছাৰীৰ এনেকুৱা মানে প্ৰক্ৰিয়াত আমি কেতিয়াও সোমোৱাই নাছিলোঁ। গতিকে এতিয়া আমি অভিজ্ঞতা হৈছে, লাহে লাহে দেখিছোঁ, তো হোৱাটো আশা কৰিছোঁ আমি, কাৰণ সেইটো বিচাৰি আছোঁ। এতিয়া ঘোষণা হৈছে কেতিয়াৰ পৰা কাৰ্যকৰী হয় সেইটোৰ ওপৰত এইখন কোৰ্টৰ ফাৰ্ষ্ট হৈছে বুলি ক'ব। এইখন কোৰ্টো এতিয়া ফাৰ্ষ্ট ট্ৰেকেই হোৱা নিচিনা, কাৰণ ডেইলি কাইলৈ ল'ব, আকৌ যেতিয়া প্ৰয়োজন হয় লাগিলে পৰহিলৈ বা ডে টু ডে তেওঁলোকে কৰিবলৈ এতিয়া ডে টু ডে কৰিম বুলি কৈছে। কাৰণ কাইলৈ আছে যিহেতু, আৰু প্ৰয়োজন হ'লে তাৰ পিছ তেনেকৈ ল'বলৈ তেওঁলোকে আজি কথা পাতিছে। আৰু এটা ভাল কথা হৈছে যে শ্যামকানু মহন্তৰ উকিলে সদায় একেটা কথাই ৰিলাইট ডকুমেণ্টছ পোৱা নাই, একেখিনি কথাকে বাৰে বাৰে কৈ থকা হৈছে। আজি আৰম্ভণিটো সেয়াই হৈছে, সকলোৱে আমি মানে প্ৰথম আৰম্ভণিটোতে নিৰাশ হওঁ, কিন্তু সেইখিনি কথা আজি আদালতে যিহেতু খাৰিজ কৰিছে, তেওঁলোকক ৰিজেক্ট কৰিছে সেইটো সময়, আৰু মহামান্য আদালতৰ বহু মূল্যৱান সময় নষ্ট কৰিছে বুলি কৈছে। গতিকে সেই কথাটোত আমি আজি সন্তুষ্টি লাভ কৰিছোঁ। এনেকৈ সময় দিব নালাগে, আৰু এটা ডিলে প্ৰচেছ এটা তেওঁলোকে কৰি থাকিবলৈ চেষ্টা কৰি আছে। ৰোল আছে তেওঁলোকে। ৰাতিপুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ, আজি ৰাতিপুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াই মোক এখন পত্ৰ লিখি আমাৰ এই গোটেই যিটো সকলোৰে এটা ইচ্ছা আছিলে যে ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক, তেখেতে আমাৰ বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট আৰু ছেছন জাজ শ্ৰীমতী শৰ্মিলা ভূঞাক এখন এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট, যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব, আন কোনো কাম এই আদালতখনে নকৰে, তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে। চিঠিখন 16 মাৰ্চৰ দিনত, কিন্তু মই আজি ৰাতিপুৱা পাইছোঁ, আৰু তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশগৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে। আনহাতে যেতিয়ালৈকে এই ফাষ্ট ট্ৰেক কোৰ্টখন কাৰ্যক্ষম নহয়, তেতিয়ালৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে বৰ্তমানৰ যিখন এডিশ্যনেল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ নাম্বাৰ 3, যাৰ আদালতত গোটেই গোচৰটো বিচাৰাধীন হৈ আছে, সেই আদালতখনেও যাতে ফাষ্ট ট্ৰেক কোৰ্টৰ আৰ্হি প্ৰতিদিনেই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰে। অৰ্থাৎ বৰ্তমানৰ কোৰ্টখনেও প্ৰতিদিনে শুনানি ল'ব, আৰু জাষ্টিছ শৰ্মিষ্ঠা ভূঞা তেখেতে আহি পোৱাৰ লগে লগে বাক্সাৰ পৰা তেখেতে ফাষ্ট ট্ৰেক